যশস্বী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনলৈ এই বৃহৎ অঞ্চলটোৰ ৰাইজে আশাৰে বাট চাই আছে। সম্ভৱতঃ 40 বছৰ পাছত আহিব, কিন্তু আপোনালোকে দেখি আছে যে অসমলৈ খুব সঘনাই আহিছে, বহুতবাৰ আহিছে। স্বাধীনতাৰ পিছত দেশত যিমানবোৰ প্ৰধানমন্ত্ৰী হৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একমাত্ৰ প্ৰধানমন্ত্ৰী যি আমাৰ ৰাজ্যখনলৈ 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত সম্ভৱতঃ এইবাৰ 38তম তেখেতৰ হয়তো এইটো এটা অসম ভ্ৰমণ হ'ব। প্ৰধানমন্ত্ৰী হোৱাৰ আগতেই তেখেতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি কৈছিল, আৰু তেতিয়াই আমাৰ এটা ধাৰণা হৈছিল যে তেখেতৰ ভিজন আছে, আৰু সেইমতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক দেশৰ অন্য ৰাজ্যৰ সৈতে সমানে আগবঢ়াই নিবলৈ তেখেতে নতুন পদক্ষেপ গ্ৰহণ কৰিব, আৰু সেয়াই বাস্তৱ হ'ল। যোৱা বছৰকেইটাত তেখেতে কেৱল ইয়াত ফুৰিবৰ নামত, আহিবৰ নামত অহা নাই। প্ৰত্যেক ভ্ৰমণতেই ৰাজ্যখনৰ কাৰণে কিবা কৰি গৈছে, ৰাজ্যবাসীক উপকৃত কৰি গৈছে। এইবাৰ দুদিনীয়া মানে আজি আহি তেখেত পাইছে। আজি আপোনালোকে গম পাইছে যে গুৱাহাটীত বাগৰুম্বা নৃত্যত তেখেত এতিয়া হয়তো উপস্থিত হৈছেহি। বিহুক যিদৰে বিশ্ব দৰবাৰলৈ লৈ গ'ল, ঝুমুৰক যিদৰে লৈ গ'ল, সেই একেধৰণেৰেই মই ভাবোঁ যে বাগৰুম্বাকো লৈ যোৱাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি প্ৰয়াস, তাত তেখেতে আজি হাৰ পানী দিছে, উদগনি যোগাইছে। কালিলৈ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব, আৰু লগতে 2খন ট্ৰেইনৰ ফ্লেগ অফ কৰিব। এইটো আমাৰ কাৰণে অত্যন্ত এটা ভাল খবৰ। কলিয়াবৰ মানে জখলাবন্ধাৰ পৰা মোৰ সমষ্টিলৈকে দীৰ্ঘ দূৰত্বৰ এখন, এইটো ফ্লাইঅভাৰ বুলিয়ে ক'ব লাগিব আমাৰ ভাষাত, হ'ব। আৰু স্বাভাৱিকতে যেতিয়া ফ্লাড হয়, ফ্লাডৰ সময়ছোৱাত বন্যপ্ৰাণী নেশ্যনেল হাইৱেটো ক্ৰছ কৰি পাহাৰৰ ফালে গতি কৰে, আৰু বহুত বন্যপ্ৰাণী মৃত্যু ঘটে। আৰু ইফাল কেৱল বানপানীৰ সময়তে নহয়, এনেও চলা ফুৰা কৰে। প্ৰকৃতিয়েতো সুন্দৰকৈ এই ঠাইটুকুৰা সৃষ্টি কৰিছে, ব্ৰহ্মপুত্ৰ, তাৰ পৰা জংঘল, কাজিৰঙা, তাৰপিছতে পাহাৰটো আছে। কিন্তু তাৰ মাজতে মানুহ অহা যোৱা কৰিবলৈ মানুহে ৰাস্তাটো বনাই ল'লে। কিন্তু বন্যপ্ৰাণীৰ জীৱকুলৰ সুৰক্ষাৰ কথাটো অত্যন্ত প্ৰয়োজন আছিল, যিটো কথা আমাৰ ইয়াৰ ৰাইজে বা আমি সকলোৱে অনুভৱ কৰি আছিলোঁ। কিন্তু এতিয়া এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে জীৱকুলৰ সহায় হোৱাই নহয়, মানুহৰো সহায় হ'ব। কাৰণ কিছুমান খুব চিৰিয়াছ পেচেণ্ট কেতিয়াবা উজনিৰ পৰা গুৱাহাটী মেডিকেললৈ আনিবলগীয়া হয়। তো এই সময়ছোৱাত এই পথছোৱা যথেষ্ট শ্ল' যাব লাগে, কাৰণ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গভমেণ্টে, ফৰেষ্ট বা ট্ৰেন্সপৰ্টে কিছুমান ধৰা বন্ধা নিয়ম কৰি দিছে, স্পীড লিমিট কৰি দিছে, সেইমতে আহিব লাগে। এইটো হৈ যোৱাৰ লগে লগে খুব কম সময়ৰ ভিতৰত ইঠাইৰ পৰা সিঠাইলৈ আহিব পাৰিব, এইটো এটা সুবিধা হ'ব। আৰু মই ভাবোঁ যে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত, জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এইটো এটা বৃহৎ পদক্ষেপ ভাৰত চৰকাৰে গ্ৰহণ কৰিছে, আৰু মাননীয় মুখ্যমন্ত্ৰীৰ সদিচ্ছা, তেখেতৰ আশাসুদীয়া প্ৰচেষ্টাৰ কাৰণে খুব সোনকালে এয়া বাস্তৱ হ'বলৈ গৈ আছে। আৰু ইয়াৰ পিছত হয়তো আকৌ আহিব, কাৰণ নুমলীগড় হৈ গহপুৰলৈকে এটা সুৰংগ হ'ব, আৰু সেইখিনি কাম ইতিমধ্যে DPR প্ৰস্তুত হৈ যথেষ্টখিনি আগবাঢ়িছিল যদিও মাননীয় প্ৰধানমন্ত্ৰীয়ে তাত ৰেলৱে ট্ৰেক থকাৰ কথা ক'লে। সেইটো আৰু এটা বেছি ভাল কথা হ'ব। আমাৰ সেইফালে জংচন হ'ব, ডেভেলপ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেই বৃহৎ অঞ্চলটো আচলতে উন্নয়নৰ এক নাভি কেন্দ্ৰই হ'ব, মধ্যম স্থল যিহেতু। গতিকে আমি অত্যন্ত আনন্দিত হৈছোঁ। কলিয়াবৰতো ইয়াত যথেষ্ট ৰাইজৰ সমাগমটো হ'বই, স্থানীয় ৰাইজ যথেষ্ট উৎসাহিত হৈ আছে। মই পৰহিও আহিছিলোঁ, আৰু আমাৰ সমষ্টিৰ প্ৰায় 10,000তকৈ বেছি লোক ইয়ালৈকে আহিব। নাই চাওক, আজি এই ভিজিটটোত আৰু আমি
আমাৰ বুজাবুজি বা নিৰ্বাচনৰ কথা পতাৰ পৰিৱেশটো নাথাকিব, সেইখিনি কথা বৰ্তমান সময়ত ভবাও নাই। কাইলৈতো ইয়াতো আমি লগ পামেই, ইয়াত আমিতো লগালগি হ'মেই, অন্য কোনো কথা ভবা নাই। মোৰ বিশ্বাস মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ এটা নিজস্ব দৃষ্টিভংগী আছে যে আমাৰ ৰাজ্যখন আগবঢ়াই নিবলৈ কেনেকৈ কাম কৰিব লাগিব, কি কৰিব লাগিব। আৰু যোৱা বছৰকেইটাত তেওঁৰ যিটো ষ্টাইল অফ ফাংচনিং দেখিছোঁ বা যিখিনি কৰিছে সেইখিনিয়ে প্ৰমাণ যে অনাগত দিনতো নিশ্চয় আমাৰ ৰাজ্যখন আগবঢ়াই লৈ যাবলৈ নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। আৰু মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে। আৰু আপোনালোকে গম পাইছেই ৰিজাৰ্ভ বেংকে যি এটা তথ্যৰ ওপৰত যিখিনি কথা কৈ গৈছে যে আমাৰ ৰাজ্যখন অৰ্থনৈতিক দিশত দ্ৰুতগতিত বিকশিত এখন ৰাজ্য বৰ্তমান হৈ উঠিছে। আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ যি লক্ষ্য সেই লক্ষ্যত, মুখ্যমন্ত্ৰীৰ যি সপোন সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। এলিভেট কৰিডৰ এই প্ৰকল্পক কিন্তু আজি সাংসদ গৌৰৱ গগৈয়ে সমালোচনা কৰি কৈছে যে সেই এলিভেটেড কৰিডৰ কংগ্ৰেছৰ দিনত কৰা নাই, তেতিয়াহ'লে পুৰণা মথাউৰিবোৰ কংগ্ৰেছে নিৰ্মাণ কৰাহেঁতেন তেওঁ হয়তো কথা হয়তো আজিৰ দিনটো নক'লেহেঁতেন। মথাউৰিবিলাক আমাৰ চৰকাৰ যেতিয়া NDA চৰকাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হৈছিল তেতিয়া আমি নিজে দেখিছিলোঁ, কাৰণ মোৰ তাত প্ৰত্যেক বছৰে বানপানী হয়, সমষ্টিটোৰ আধা অংশ পানীত ডুব যায়। গতিকে মূল কাৰণটো হ'ল ৱাটাৰ ৰিচোৰ্চে কৈছে যে মথাউৰিবিলাক আজি বছৰ ধৰি স্বাধীনতাৰ পিছত নিৰ্মাণ নোহোৱাৰ কাৰণে, নিৰ্মাণ নকৰাৰ কাৰণে, মেৰামতি নকৰাৰ কাৰণে এনে অৱস্থা এটা হৈ আছে। গতিকে মথাউৰি নিৰ্মাণৰ কামটো চলিয়ে আছে। মোৰ সমষ্টিতে প্ৰথম 16 চনত চৰকাৰ অহাৰ পাছতেই প্ৰায় 150 কোটিতকৈ বেছি টকাৰ একে ঠাইতে মথাউৰি নিৰ্মাণ কৰাৰ কাৰণে বোকাখাতখন ৰক্ষা পৰিল। কংগ্ৰেছ যদি আহিলেহেঁতেন বোকাখাত নগৰখন হয়তো নিশ্চিন্ন হৈ গ'লহেঁতেন। ঠিক তেনেকৈ বেলেগ বেলেগ ঠাইত য'ত মথাউৰিবিলাক দুৰ্বল হৈ আছিল সেইবিলাক ইতিমধ্যে মেৰামতি হৈছে। তদ্ৰূপ ৰাজ্যখনৰ বিভিন্ন ঠাইত হৈছে। ঠিক আছে, মথাউৰি নিৰ্মাণৰ কথা তেখেতে কৈছে বা চিন্তা কৰিছে, এইটো এটা ভাল কথা। কিন্তু মই আচৰিত হ'লোঁ যে এলিভেটেড কৰিডৰ নালাগে বুলি কোৱা কথাটোত, প্ৰয়োজন নাই বুলি কোৱা কথাটোত হয় তেওঁ জৈৱ বৈচিত্ৰ্যৰ কথা ভবা নাই বা সম্যক ধাৰণা নাই বা জীৱকুলৰ প্ৰতি তেওঁৰ যি দায়বদ্ধতা থাকিব লাগে সেই দায়বদ্ধতা হয়তো তেওঁৰ নাই। মোৰ তেনে অনুভৱ হৈছে। ৰাইজে কিন্তু বেয়া পাইছে এই কথাটোত। তেওঁ আৰু এনেকৈ কৈছে যে যদি এলিভেট কৰিডৰ নিৰ্মাণ হয় সেই নিৰ্মাণ সময়ছোৱাত কিন্তু জীৱ জন্তুৰ যথেষ্ট আজি ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া এনেকুৱা ধৰণৰ কৰা যায় তেওঁলোকৰ জীৱকুলৰ ভালটো ভাবিয়ে কৰা হৈছে। হয়তো এইখিনি কৰিলে যিমান তেওঁ যদি ভাবিছে ক্ষতি হ'ব মই ভবা নাই। তাৰ কাৰণে এইটোৰ কাৰণে এখন বনালে ক্ষতি হ'ব মই ভবা নাই, যদিও তেওঁ ভাবিছে। কিন্তু এই গাড়ীৰ খুন্দাত, ট্ৰাকৰ খুন্দাত, মটৰৰ খুন্দাত বেছি মৰিব।